নমস্কাৰ আজি 19 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা ৰাজ্যত অৰুণোদয় 3.0 আৰম্ভ হৈছে আপুনি অৰুণোদয় আঁচনিৰ বাবে কিদৰে আবেদন কৰিব আমি সম্পূৰ্ণ সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা ৰাজ্যত অৰুণোদয় 3.0 আৰম্ভ হৈছে কিদৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুন ৰূপত ৰাজ্যত অৰুণোদয় 3.0 আজিৰে পৰা আৰম্ভ হৈছে আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে অৰুণোদয় 3.0 নতুনকৈ 19,92,167 গৰাকী লোকক খামৰি ল'ব অৰুণোদয় 3.0 পৰিপুষ্ট সমাজৰ দিশে ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ অৰুণোদয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীৰ বাবে আজি মুকলি কৰিছে অৰুণোদয় 3.0 ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে কৰ্তন কৰা হ'ব অৰুণোদয়ৰ ধন পূৰ্বতকৈ খাল খলনি কৰা হৈছে অৰুণোদয় আঁচনিৰ নিয়ম ৰেশন কাৰ্ড নাথাকিলে বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰেশন কাৰ্ড থকাৰ উপৰিও আপোনাৰ লাগিব আধাৰ কাৰ্ড অৰুণোদয়ৰ বাবে প্ৰয়োজন হ'ব আধাৰ আৰু ৰেশন কাৰ্ডৰ নতুন নিৰ্বাচনী প্ৰক্ৰিয়াৰে আৰম্ভ হ'ব অৰুণোদয় 3.0 পৰৱৰ্তী খবৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক সেপ্টেম্বৰত গৰমে ভাঙিব অভিলেখ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক সেপ্টেম্বৰ মাহতে অত্যাধিক গৰম পৰিব গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাপমাত্ৰা সৰ্বাধিক সেপ্টেম্বৰ মাহতো গৰমৰ প্ৰকোপত অতিষ্ঠ হৈ পৰিছে জনতা আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা হৈছে 35 ডিগ্ৰী সেলসিয়াস সমান্তৰালভাৱে আন প্ৰান্ততো তাপমাত্ৰা বৃদ্ধি পাইছে আৰু অনুভৱ হৈছে 46 ডিগ্ৰী সেলসিয়াস উৎকট গৰমৰ সমস্যাত পৰিছে সাধাৰণ জনতা আগন্তুক দুটা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আজি সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মুছলমানৰ বিপক্ষে হৈ পৰিছে বিজেপি আৰু সপক্ষে এবাৰ নীতিশ চৰকাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ মুছলমানৰ বিদ্বেষ নীতি বনাম নীতিশ কুমাৰৰ মুছলমানৰ প্ৰীতি এইবাৰ মুছলমানক দিয়া প্ৰতিশ্ৰুতি এফালৰ পৰা পূৰণ কৰিছে নীতিশ কুমাৰে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বিজেপিৰ সৈতে মিত্ৰতাত থাকিও নীতিশে পালন কৰিছে এটাকৈ প্ৰতিশ্ৰুতি মাদ্ৰাসা কবৰস্থানৰ পৰা আৰম্ভ কৰি সংখ্যালঘু কৰ্ম সংস্থাপনকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি পূৰণ কৰিছে নীতিশ কুমাৰে বিহাৰৰ ৱাকফ ভূমিত 21খন নতুন মাদ্ৰাসা নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে বিহাৰত মাদ্ৰাসা শিক্ষাৰ উন্নত কৰাৰ লগতে শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশ কুমাৰে লোকসভা নিৰ্বাচনৰ প্ৰাকখনত নীতিশ কুমাৰে ৰাজ্যখনৰ সংখ্যালঘুক দিছিল প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি এবাৰ বিজেপিৰ মুছলমানৰ বিদ্বেষ নীতি বনাম নীতিশৰ মুছলমানৰ প্ৰীতি দেখিবলৈ পোৱা গৈছে আৰু এটাকৈ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশে আগবাঢ়িছে নীতিশ কুমাৰ 21 সেপ্টেম্বৰত মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব নতুন মুখ্যমন্ত্ৰী ৰূপে আতিশী মাৰ্লেনাই দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব আতিশী মাৰ্লেনা দিল্লী চৰকাৰৰ অষ্টম গৰাকী মুখ্যমন্ত্ৰী হিচাপে শাসন চলাব এইবাৰ আতিশীয়ে মাত্ৰ 43 বছৰ বয়সতেই মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিব আতিশী মাৰ্লেনাই প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিছে আতিশী মাৰ্লেনাই 8 জুন 1981 চনত দিল্লীত জন্ম হৈছিল আতিশী মাৰ্লেনাৰ আৰু দিল্লীতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল আতিশী মাৰ্লেনাই আৰু তাৰ পিছতেই অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে আতিশী মাৰ্লেনাই পৰৱৰ্তী সময়ত ৰাজনৈতিক জীৱনত পাতনি মেলিছে আতিশীয়ে আৰু আপত যোগদান কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে আতিশী মাৰ্লেনা
পৰৱৰ্তী সময়ত দিল্লী চৰকাৰৰ শিক্ষা সাংস্কৃতিক PWDকে ধৰি কেইবাটাও বিভাগত মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে আতিশী মাৰ্লেনাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ উজনি অসমলৈ কাম কৰিবলৈ নাযাব মিয়াসকল। আত্মসন্মান বজাই ৰাখক, আত্মসন্মান শেষ নকৰিব মিয়াই। কোনে এইদৰে মন্তব্য কৰিছে এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, উজনি অসমলৈ গৈ গালি লাট খাবলৈ কিয় দৰকাৰ মিয়াৰ? উজনি অসমত কাম কৰিবলৈ যোৱাতকৈ বেলেগত কাম কৰক, আত্মসন্মান লৈ থাকক। ইমান অপমান কৰাৰ পিছতো মিয়াই কেনেকৈ নীলাজৰ দৰে উজনি অসমলৈ কাম কৰিবলৈ যাব? যদি মিয়া উজনি অসমলৈ নগলে উজনি অসমৰ জনতা শান্তি থাকে, তেন্তে সেই শান্তি মিয়াই বিঘ্নিত নকৰিব। মিয়াক উজনি অসমলৈ নাযাবলৈ আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। ৰাজ্যখনৰ বাবে সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে সমাগত দুৰ্গা পূজা। আৰু সমাগত দুৰ্গা পূজাৰ পূৰ্বে ছাত্ৰীসকলক এবাৰ উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গুৰুত্বপূৰ্ণ খবৰ, পূজাৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান ডাঙৰ ঘোষণা কৰিছে। 10 অক্টোবৰৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন। একাদশ শ্ৰেণীত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী পাব 1000 টকাকৈ। স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা যোগ্য ছাত্ৰীয়ে 10 মাহলৈ মাহিলী পাব 1250 টকাকৈ। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ ডাঙৰ ঘোষণা কৰিছে, স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীয়ে 10 মাহলৈ এই 1250 টকা ধন লাভ কৰিব। লোকসভা ভৱনৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ ঘোষণা কৰিছে। পূজাৰ পূৰ্বে ৰাজ্যৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে নৱেম্বৰ মাহৰ পৰা নাপাব বিনামূলীয়া চাউল। কোনসকল লোকে হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বিনামূলীয়া চাউল লাভ কৰা ৰেচন হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ। বিনামূলীয়া চাউল লাভ কৰা ৰেচনৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 নৱেম্বৰৰ পৰা বহুতেই হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব বিনামূলীয়া চাউল। হিতাধিকাৰীৰ বাবে 31 অক্টোবৰৰ শেষ সময়সীমা বান্ধি দিছে চৰকাৰে। আৰু 31 অক্টোবৰৰ ভিতৰতে EKYC পৰীক্ষণ নকৰিলে হেৰুৱাব ৰেচনৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডধাৰীৰ বাবে জাৰি কৰিছে নতুন নিৰ্দেশনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পেজাৰৰ পিছতে লেবাননত এইবাৰ ৱাকি-টকি। এবাৰ লেণ্ডলাইনত ধাৰাবাহিক বিস্ফোৰণ, কমেও 32 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 3000 লোক গুৰুতৰভাৱে আহত হৈছে। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পেজাৰৰ পিছত এইবাৰ ৱাকি-টকি। দুদিন ধৰি লেবাননত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হৈ আছে। আৰু ইয়াৰ উপৰিও লেণ্ডলাইন ফোন বিস্ফোৰণৰ খবৰো পোৱা গৈছে। এই পৰ্যন্ত 32 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 3000ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। লেবাননৰ বিভিন্ন প্ৰান্তত হিজবুল্লাহক লক্ষ্য কৰি আক্ৰমণ সংঘটিত হৈছে। পেজাৰ বিপৰ্যয়ৰ পিছত একেলগে শ ৱাকি-টকি বিস্ফোৰণ হোৱা বুলিও জানিব পৰা গৈছে। ইজৰাইলে আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছে। বুধবাৰে একে সময়তে লেবাননৰ বিভিন্ন ঠাইত পেজাৰ বিস্ফোৰণ ঘটিছে। একে সময়তে 3000 পেজাৰ বিস্ফোৰণ ঘটিছে। আৰু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ৱাকি-টকি আৰু লেণ্ডলাইন বিস্ফোৰণৰ আৰম্ভ হৈছে। এই বিস্ফোৰণৰ বাবে কেইবাটাও ওখ ঘৰত জুই জ্বলি থকাও দেখিবলৈ পোৱা গৈছে। জানিব পৰা মতে এই ৱাকি-টকি 5 মাহ আগতে চৰকাৰে কিনিছিল। একে সময়তেই 1500 পেজাৰো ক্ৰয় কৰা হৈছিল। আৰু সেইবোৰেই ইটোৰ পিছত সিটোকৈ ফুটিবলৈ ধৰিছে। মূলতঃ দক্ষিণ লেবাননত বেইৰুটৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ। বুধবাৰে পেজাৰ বিস্ফোৰণত নিহত হিজবুল্লাহৰ শেষ অনুষ্ঠান চলি আছিল, য'ত আজিও সংঘটিত হৈছে বিস্ফোৰণ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সমগ্ৰ বিশ্ব। লেবাননৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি জাপানী কোম্পানী আইকমে নিৰ্মাণ কৰা ICB
82 মডেলৰ ৱাকি টকিত এই বিস্ফোৰণ সংঘটিত হৈছে অৱশ্য আইকমে কয় যে তেওঁলোকে এই মডেলৰ ৱাকি টকি বনোৱা বহু আগতেই বন্ধ কৰি দিছে কোম্পানীটোৰ ৱেবছাইটতো এই কথা লিখা আছে চৰকাৰৰ জৰিয়তে লেবাননত বিক্ৰী কৰা নাছিল ফলত এই বিস্ফোৰণৰ পৰিকল্পনাৰ বাবে সেইবোৰ চোৰাংভাৱে দেশলৈ অনা হৈছিল আনকি দেশৰ নিৰাপত্তা সংস্থায়ো সেইবোৰ পৰীক্ষা কৰা নাই